বন্ধুসকল মানুহক জীৱশ্ৰেষ্ঠ আখ্যা দিয়া হৈছে যদিও পৃথিৱীৰ ভিতৰত আটাইতকৈ ডেঞ্জাৰ জীৱবিধেই হৈছে মানুহ। কিয় এইষাৰ কথা কৈছো আপোনালোকে ভিডিঅ'টো ভালদৰে চালে আৰু শেষলৈকে চালে গম পাই যাব যে এইষাৰ কোৱাৰ উদ্দেশ্যটো কি, ইয়াৰ আঁৰত থকা কাহিনীটো কি। তো স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আছামিজ ৰিভিউৰলৈ। তো বন্ধুসকল আজি মই এখন ৱেব সিৰিজ চালো। পৰাপক্ষত মই ৱেব সিৰিজ বহুত কম চাওঁ, ঠিক আছে, কিন্তু মই আজি চালো এইকাৰণে চালো যে এইখন ৱেব সিৰিজ ইনষ্টাগ্ৰাম হওক ছ'চিয়েল মিডিয়া হওক তাৰ একদম ক্লিপছখিনি বহুত ভাইৰেল হৈ আছিলে। মানে আপুনি স্ক্ৰল কৰি গৈ থাকিলেও তাৰ ৰিলেটেড বহুত ভাইৰেল চিনবোৰ আহি যায়, তাৰ কাহিনী দেখিবলৈ পাওঁ আৰু বিভিন্ন মাধ্যমত বিভিন্নজনে তাৰ ৰিভিউ বহুত বেলেগ বেলেগকৈ আগবঢ়াই আছে। যিহেতু ৱেব সিৰিজ চাবলৈ হ'লে বহুত বেছি সময় লাগে নহয় জানো, তো সেইটো কাৰণে মই সময় মিলাই এইখন ৱেব সিৰিজ চালো যাৰ নাম হৈছে চিৰাইয়া, আৰু যি নেকি বলিউডৰ ফালৰ পৰা আহিছে। আৰু এইখন চাবলৈ হ'লে আপোনালোকে জিঅ' হটষ্টাৰ পাই যাব, য'ত নেকি 6টা এপিছড আছে আৰু প্ৰায় আপোনাৰ 25ৰ পৰা 30 মিনিটৰ ৱেব সিৰিজৰ ইয়াৰ সময় আছে প্ৰত্যেকটো এপিছডৰে, আৰু লাষ্টৰ এপিছডটো অলপমান দীঘলীয়া আছে। মোটামুটি যদি চাবলৈ যোৱা হয় প্ৰত্যেকটো এপিছড চাবলৈ হ'লে আপোনালোকে 3 ঘণ্টা সময় দিব লাগিব। আৰু সঁচা কথা কৈছো, মই যিহেতু ৱেব সিৰিজ কম চাওঁ, এইখন ৱেব সিৰিজ চাওঁতে মই কেনেকৈ ষ্টাৰ্ট কৰি কেনেকৈ শেষ কৰিলো মানে গম নাপালো। ৱেব সিৰিজখনৰ ষ্টৰিটো ইমান দামদাৰ, মানে আপোনালোকক মই এটা কথা কৈ দিছো যে এইখন ৱেব সিৰিজ চালে বহুতৰ দিমাগ ফাটি যাব, ঠিক আছে। মানে এনেকুৱা এটা বোল্ড একদম মানে পাৱাৰফুল আৰু এডাল্ট ষ্টৰি লৈ পেলাই এই মানে ৱেব সিৰিজখন বনাইছে, যি নেকি আপোনাৰ একদম মাইণ্ডটো একদম তেহেজ নেহেজ কৰি দিব। আৰু বন্ধুসকল এনেকুৱা ৱেব সিৰিজ বা এনেকুৱা চিনেমা আহি থাকিব লাগে য'ত নেকি এখন চিনেমাই বা এখন ৱেব সিৰিজ যি চিন্তাধাৰা বা তাৰ কাহিনীয়ে এখন সমাজ চেঞ্জ কৰিব পাৰে, মানুহক সলনি কৰিব পাৰে, এনেকুৱা ধৰণৰ আহিব লাগে। মানে মেছেজ দিয়া টাইপ ৱেব সিৰিজ বা চিনেমা বলিউডে আনিব লাগে, যি নেকি বহুত দিন হৈ গ'ল তেনেকুৱা একো অহা নাছিলে। কিন্তু এইখন ৱেব সিৰিজ চোৱাৰ পাছৰ পৰা এটলিষ্ট কিছুমান মানুহে অকণমান হ'লেও যে বুজি পাব। বন্ধুসকল মই ফাইনেলি চাই দিলো চিৰাইয়া ৱেব সিৰিজ, যি নেকি 12টা লেংগুৱেজত আপোনালোকে চাব পাৰিব, যাৰ যিটো মন যায় সেইটো লেংগুৱেজত চাব পৰাকৈ আছে। তো হিন্দী একদম পাৰফেক্ট হৈছে আৰু প্ৰত্যেকৰে এক্টিং ইয়াত বহুত বেছি ধুনীয়া হৈছে। ৱেব সিৰিজখনত একেবাৰে দিব্যা দত্ত আৰু সঞ্জয় মিশ্ৰাৰ যিটো এক্টিং পাৰফৰ্মেঞ্চ এখন বহুত বেছি বঢ়িয়া হৈছে। গোটেই ৱেব সিৰিজখনতে একদম দিব্যা দত্তই নিজৰ কাণ্ডত উঠাই পেলাই লৈ গৈছে। বন্ধুসকল যদি প্লটৰ বিষয়ে অকণমান কথা পাতিলো, ইয়াতে দেখুৱাত যে দিব্যা দত্ত যি নেকি কমলেশ এগৰাকী ৱাইফ থাকে সেইখন ঘৰৰ, যিখন ঘৰৰ বহুত বেছি মৰ্যাদা আছে, সংস্কাৰী আছে। মানে তাইৰ মতে যদি এইখন পৃথিৱীত স্বৰ্গ আছে তেনেহ'লে সিহঁতৰ ঘৰতে আছে। আৰু তাতে থাকে দিব্যা দত্তৰ দেউৰেক, যাৰ নাম থাকে অৰুণ, যি নেকি বহুত ভাল আৰু বহুত সংস্কাৰী তাইৰ মতে, ঠিক আছে। আৰু হঠাতে তাৰ এদিন বিয়া হৈ যায় পূজা নামৰ এগৰাকী ছোৱালীৰ লগত, যি নেকি বহুত ৱেল এডুকেটেড থাকে, ঠিক আছে। আৰু আচল কাহিনী আৰম্ভ হৈ যায় বিয়া হোৱাৰ পাছতে, ঠিক আছে। ইয়াতে দেখুওৱা গৈছে যে মেৰিজ ইজ নট এ লাইচেন্স, এনেকে বুলি এটা শব্দ আছে। মানে সেই বস্তুটো বহুত এটা বোল্ড আৰু একদম পাৱাৰফুল আৰু এডাল্ট কাহিনীৰে এই বস্তুটো দেখুওৱা গৈছে, যি নেকি আপোনালোকে কমপ্লিটলি এইখন চাবলৈ হ'লে এৰেটেড হয়, 18+ হ'বই লাগিব চাবৰ কাৰণে, কাৰণ কাহিনীটো বুজিবৰ কাৰণে, ঠিক আছে। ইয়াতে কোনো অশ্লীল ধৰণৰ বহুত বেছি চিন আপোনালোকে দেখিব নাপাব, কিন্তু তাৰ যিটো কাহিনী, তাক যিটো দেখাবলগীয়া যিটো নাজাৰিয়া, এই চিনেমাখনৰ যিটো ডাইৰেকশ্যন, সেই বস্তুটো বহুত বেছি ব্ৰুটেল আৰু একদম হাৰ্ড হিটিং, যি নেকি বহুতক এই বস্তুটোৱে হিট কৰিব। তো বিয়া হৈ যোৱাৰ পিছত এনেকুৱা কি হয়, যি নেকি নেক্সট দিনাখনে পূজাই একদম ছুচাইড কৰিবলৈ, যি নেকি ঘৰৰ ওপৰৰ পৰা পৰিবলৈ, আৰু সেই সময়তে তাইৰ নবৌকে দেখা পায় যে আচলতে হ'ল কি, যে বিয়া হোৱাৰ পিছদিনাখনে ছুচাইড কৰিবলগীয়া ঘটনা হৈছে। তো তেতিয়া মানে পূজাই সেই নবৌয়েকক কথাখিনি কয় যে এনেকুৱা এনেকুৱা ঘটনা ফাৰ্ষ্ট নাইটত হৈছে। তো নবৌয়েকে তেতিয়াও বিশ্বাস নকৰে, কিন্তু তাই যিহেতু ৱেল এডুকেটেড থাকে, বহুত বুজা মেলাৰ পাছত এইটো বিশ্বাস কৰিব লগা হয়। আৰু এনেকুৱা ধৰণে তাৰ পাছৰ পৰা ষ্টৰিটো টাৰ্ণিং লয় আৰু গ্ৰিপিং ষ্টৰি, যে আপোনালোকে মানে ভাবি থাকিব লাগিব কি হ'ব ইয়াৰ পাছত, কেনেকুৱা ধৰণৰ ফেমিলিৰ লগত এগেইনষ্টত যাব, কেনেকুৱা ধৰণে এওঁৰ সমাজৰ এগেইনষ্টত যাব, আৰু মানে এনেকুৱা ধৰণৰ পাৱাৰফুল ৰাইটিং ইয়াত হৈছে, সেই বস্তুটো আপোনালোকে বহুত বেছি ভাল পাব। ৱেব সিৰিজখন একদম ফুল এংগেজিং হয় আৰু একদম সমাজ আৰু পৰিয়ালৰ এগেইনষ্টত গৈ কেনেকৈ এটা বল্ড ডিচিশ্যন লৈ পেলাই তেওঁলোকে নিজৰ ষ্টেণ্ড লয়, সেই বস্তু আপোনালোকে এই সিৰিজখনত ভালদৰে চাবলৈ পাব। আৰু সিৰিজখন আপোনালোকে মুঠেই মিছ নকৰিব, কাৰণ এইখন সিৰিজ বহুত ভাইৰেল হৈ আছে। ইনষ্টাগ্ৰাম ফেচবুকৰ গ্লিমছবোৰ আহি আছে, তাৰ পৰাই মই এইখন চালো। প্ৰথমেতো নাচাওঁ বুলি ভাবিছিলো, কিন্তু পাছত ইমানবোৰ মানে গ্লিমছ পাই আছো, ইমানবোৰ ইয়াৰ ৰিভিউ পাই আছো, মই চালো আৰু সঁচা কথা ক'বলৈ মই ডিসএপইণ্ট নহ'লো। অকণমান কিছুমান চিৰিয়েল টাইপ মাজতে ফিল হয়, কিন্তু ইয়াৰ যিটো মানে পাৱাৰফুল মানে প্ৰেজেণ্টেশ্যন আৰু হাৰ্ড হিটিং যিটো মানে ৰাইটিং, সেই বস্তুটোৱে আপোনাক কেতিয়াও নিৰাশ নকৰে। ফিমেল আৰু মেলৰ এখন যুদ্ধও কৰি দিব। কিছুমানৰ মতে ইয়াৰ নাজাৰিয়াটো বেলেগ হ'ব, আৰু যিসকল প্ৰায় ভুক্তভোগী সেইসকলে কিন্তু এই সিৰিজখনৰ লগত ভালদৰে মানে জড়িত হ'ব আৰু এটা সাহস পাব, ঠিক আছে। তো সেইটো কাৰণে এই সিৰিজখন আপোনালোকে এজ এ ওমেন হিচাপেতো আপোনালোকে এখন চাবই, কাৰণ বহুত বস্তু ইয়াত দেখুৱাইছে যি নেকি মই খোলাচা কৰিব নোৱাৰোঁ। সেইকাৰণে আপোনালোকে সিৰিজখন চালেই গম পাই যাব। সিৰিজখন একদম বহুত বেছি বঢ়িয়া হৈছে, আপোনালোকে একদম টাইম পাছ নহয়। খালি এটা কথা মনত ৰাখিব, এইখন সিৰিজ আপোনালোকে ফেমিলিৰ লগত চাব নোৱাৰে। বহুত যদি আপোনালোকে অপেন মাইণ্ডেড হয় তেনেহ'লে আপোনালোকে চাওক, সেইটো ন' ডাউট। বাট এজ এ আপোনালোকে যদি সংস্কাৰী ফেমিলি হয়, তাত আপোনালোকে এইখন অকণমান খেলি মেলি হ'ব পাৰে, ঠিক আছে। তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত। আজিলে বাই বাই। আকৌ এটা নেক্সট ধামাকা ভিডিঅ' আহি আছে, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।